আপোনালোকে খুদিব নেকি মই কম আজি দিনটো মই সতিয়া আৰু নৱগঠিত নদুৱাৰ সমষ্টিত কেবাখনো সভাত অংশগ্ৰহণ কৰিলোঁ। তেজপুৰত আইন মহাবিদ্যালয়ৰ শুভ উদ্বোধন হ'ল। সতিয়াত 30খন বিচনাযুক্ত চিকিৎসালয়ৰ শুভ উদ্বোধন হ'ল। ষ্টেডিয়ামৰ শুভ উদ্বোধন হ'ল। সতিয়াৰ নাট্য ভৱনৰ পুনৰ নিৰ্মাণৰ কাম সম্পন্ন হ'ল। কেইবাটাও উন্নয়নমূলক আঁচনি আজি শুভ উদ্বোধন কৰাৰ সৌভাগ্য হ'ল। দিনটোৰ মোৰ কাৰ্যসূচীৰ মাজতেই আমি কেইবাটাও নতুন উন্নয়নমূলক কামৰ কথাও ঘোষণা কৰিছোঁ। সতিয়াত এখন ইনডোৰ ষ্টেডিয়াম হ'ব। ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত 3 কোটি টকাৰে 100 বিচনাযুক্ত ছাত্ৰী নিবাস ইনডোৰ ষ্টেডিয়াম। জামুগুৰি হাটত এটা আধুনিক প্ৰেক্ষাগৃহ। জামুগুৰিত চাৰিদুৱাৰত এখন নতুন মহাবিদ্যালয় স্থাপন। এই ধৰণে অসম মালাৰ 2টা নতুনকৈ ৰাস্তা যি চিজুচালৈকে যাব, মানচিৰ পৰা বালিপাৰা ফৰেষ্ট গেটলৈকে যাব, 2টা নতুন ৰাস্তা প্ৰায় 110 কোটি টকা খৰচ হ'ব। এই বহুবিলাক কামৰ আজি ঘোষণাও হ'ল। অনাগত দিনত কামবিলাক আৰম্ভ হ'ব। কাৰ্যকৰ্তাসকলৰ লগতো লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি লৈ কথা বতৰা পাতিলোঁ আৰু সকলো যথেষ্ট উৎসাহী। সকলোৱে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভোট দিয়াৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। যোৱা ৰাতি কন্যকা বহুমুখী কৃষি পামত থকাৰো সৌভাগ্য হ'ল। 2016 চনৰ পৰা এই পামখনৰ লগত আমি জড়িত হৈ আছোঁ। পদ্ম হাজৰিকা ডাঙৰীয়াৰ প্ৰচেষ্টাত আজি পামখন আত্মনিৰ্ভৰশীল অসমৰ এক প্ৰাণৱন্ত উদাহৰণ হৈ পৰিছে। আগলৈ ফাৰ্মখন আৰু আগবাঢ়ি যাব বুলি মই আশা কৰিছোঁ। আনুষ্ঠানিক উদ্বোধন কোনোবা এটা দিনা হ'ব, কিন্তু ৰাইজক আমি আনুষ্ঠানিক উদ্বোধনৰ কাৰণে ৰখোৱা নাই। আমি তাক ব্যৱহাৰ কৰি থাকিবৰ কাৰণে সুবিধা কৰি দিছোঁ। কেইবাগৰাকী জাতীয়তাবাদী নেতাই বিজেপিত যোগদানৰ প্ৰস্তুতি চলাইছে, কিন্তু এটা প্ৰশ্ন কৰিছে যে কা আন্দোলনটো আপোনাৰ লগত মিতিয়ালি কৰিছিল, তেওঁলোকে কা আন্দোলন স্কৃত কৰি এতিয়া বিজেপিত যোগদান কৰিছে। সেইটো কোনে বা অভিযোগ দিছে? কোন মহাপুৰুষে? সংবাদ ছ'চিয়েল মিডিয়াত চলি আছে। ছ'চিয়েল মিডিয়াত কোনবা মহাপুৰুষে লিখিছে এতিয়া মই কেনেকৈ জানিম? নাজানাকৈতো একো উত্তৰ দিব নোৱাৰোঁ। চাৰে 11টা চিট আমাৰ হাতত আছে। তাক 12লৈকে কেনেকৈ কৰিব পাৰোঁ সেইটোৱে প্ৰচেষ্টা। বাকী কংগ্ৰেছে যাৰ তালিকা যেনেকৈ দি থাকক, তাত আমাৰ বৰ বেছি লক্ষ্য নাই। ৰাহুল গান্ধীৰ পিছত বোলে এইবাৰ সোনিয়া গান্ধী আৰু আপোনাক বোলে 26লৈকে ৰক্ষা নিদিম বুলি মানে এজন হিমন্ত বিশ্ব শৰ্মাক হৰুৱাবৰ কাৰণে ৰাহুল গান্ধীকো লাগিব, প্ৰিয়ংকা গান্ধীকো লাগিব, সোনিয়া গান্ধীকো লাগিব। মই ভাবোঁ তেতিয়া প্ৰিয়ংকা গান্ধী ল'ৰাটোকো লৈ আহক। সেইটোনো কিয় বাধা বন্ধ কৰি থ'ব লাগে? এইটোকো লৈ আহক, আমি চবেই চাওঁ। চোৱাততো একো আপত্তি নাই। ইতিমধ্যে তেওঁলোকে হাত দাঙি দিলে যে ৰাহুল গান্ধী দি নোৱাৰিলোঁ, এইবাৰ প্ৰিয়ংকাক আনিব, তাৰপিছত সোনিয়াক আনিব। প্ৰিয়ংকাৰ ল'ৰাটোকো লৈ আহক, ভাল লাগিব চাই পেলাই। আমিও দেখা নাই এইবিলাক মানুহ। কলেজৰ যিখন ফৰ্থ গ্ৰেড আৰু থাৰ্ড গ্ৰেডৰ যথেষ্ট সংখ্যক ইতিমধ্যে দিয়া হৈছে, বাকী আৰু যথেষ্ট কৰি আছে। সদায় প্ৰচেষ্টা চলি আছে। 35,000 নতুন পোষ্ট আণ্ডাৰ এডভাৰটাইজমেণ্ট আছে। চব হৈ যাব লাহে লাহে। পালোৱে নাই বাইদেউহঁতক লগ, চব হৈ থাকিব আৰু হ'ব। দিয়ক, আপোনালোকে দিনটো কষ্ট কৰিলে।